আৰক্ষীৰ গুলীত নিহত বগাচোৰ। পলাশবাৰীৰ সত্ৰাপাৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ ইটাৰ ভাটাৰ কাষত ড্ৰাগছ আৰু মাদক দ্ৰব্য সেৱন কৰি আছিল বগা আলী আৰু তেওঁৰ 2 সহযোগী। আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ লগতে ড্ৰাগছ আৰু গাঞ্জা ব্যৱসায়ী এই কুখ্যাত বগাচোৰৰ অৱস্থান সম্পৰ্কে অৱগত হয় পলাশবাৰী থানা। শুকুৰবাৰে বিয়লি প্ৰায় 3 মান বজাত বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অমৰজ্যোতি কাকতিৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ড্ৰাগছ আৰু মদ সেৱন কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে বগাচোৰ আৰু তেওঁৰ 2 সহযোগীক। লগে লগে কুখ্যাত বগা আলীয়ে আৰক্ষীলৈ গুলীচালনা কৰে আৰু সমীপতে থকা ইটাৰ ভাটাত নৈৰ পাৰেৰে প্ৰৱেশ কৰে। আৰক্ষী বাহিনীয়ে বগাচোৰৰ পিছ লোৱাত বগাচোৰে পুনৰ গুলীয়ায় আৰু পলায়নৰ উদ্দেশ্যে এখন দেৱাল পাৰ হ'বলৈ প্ৰয়াস কৰিও ব্যৰ্থ হয় আৰু পুনৰ আৰক্ষীলৈ গুলীয়াবলৈ ধৰাত বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ 3-4 যায় গুলীত থকা সৰকা হৈ পৰে দক্ষিণ কামৰূপৰ কুখ্যাত অপৰাধী আৰক্ষীৰ মষ্ট ৱান্টেড আন্তঃৰাজ্যিক গাড়ী চোৰ, ড্ৰাগছ মাফিয়া আৰু হত্যাকাৰী বগাচোৰ। বগা ভিতৰত ডকাইত আনোৱাৰ মহিলা সত্ৰপাৰা এটা বিশেষ ঠাইত সি ড্ৰাগছ সহ মানে নিচাযুক্ত দ্ৰব্য লৈ আছিল। তো খবৰ পাই ইমিডিয়েট মোৰ পাৰ্টি আৰু মই আহিলোঁ পিয়লিতে। তাত দেখিলোঁ যে সঁচাকৈ সি আছে মানে বহু দিনৰ মোৰ আচলতে অভিযান আছিল তাৰ এগেইনষ্টত, কিন্তু কথাত দেখি পেলাই মই গাড়ীৰ পৰা নমাৰ লগে লগে সি আৰ্মছটো উলিয়াই মোলৈ মানে প্ৰথমতে টোৱাইছে আৰ্মছটো। তাৰপিছত যেতিয়া তাৰ আৰ্মছটো হয়তো কাক হোৱা নাই মানে মেকানিকেলি কিবা ডিফেক্ট হোৱাৰ কাৰণে সি পলাব আৰম্ভ কৰিলে। সি পলোৱাৰ লগে লগে ময়ো পিছে পিছে খেদিলোঁ। খেদাৰ পাছত এই ঠাইখিনিত য'ত আপোনালোকে এতিয়া দেখিছে সেই ঠাইখিনিলৈ সি সোমাই আহিছে। সোমোৱাৰ পাছত মই খেদি যাওঁতে সি এই ৱালখন সি বগাই পেলাই পাৰ হ'ব চেষ্টা কৰিছিলে। পাৰ হ'ব নোৱাৰি পেলাই ময়ো গ'লোঁ। সিও ইফালৰ পৰা নামি পেলাই আকৌ পুনৰবাৰ সি মানে থাউকতে মই ছাডেনলি মানে ইনষ্টেণ্ট মই গম নোপোৱাকৈ সি মোৰ গাত গুলি কৰিছে মানে মোলৈ। তাৰপিছত লগে লগে মই লগত এটা ইনচাৰ্জো লৈ আহিছিলোঁ, যিহেতু মোৰ পিষ্টলটো অলপ মানে প্ৰব্লেম হৈছে কেইদিনমান। সেই ইনচাৰ্জৰ দ্বাৰা 2 মাজত হেৰি হৈছে আৰু কিমান গৈতো হিচাপ কৰা নাই, 3 ৰাউণ্ডমান হৈছে আৰু লগে লগে মই চুপিৰিয়ৰক জনাইছোঁ আহিলে আৰু তাক চিফ্ট কৰা হৈছে মিৰ্জা চিফ। গম পোৱা নাই, এইটো গম পোৱা নাই। ড্ৰাগছ আছিলে, মোবাইল আছে আৰু তাৰ যিটো আৰ্মছ লৈ আছিলে। আগতে বহুত কিবাৰ পুলিচে এৰেষ্টো কৰিছে। আজি এটা বিশেষ খবৰ পাই আমাৰ IC বিজয়নগৰে ইয়াত সত্ৰপাৰাত অভিযান এটা চলাইছিলে। অমৰজ্যোতি কাকতি তেখেতৰ নেতৃত্বত অভিযান চলিছিলে। পুলিচে দেখা মাত্ৰকে তেখেতে পুলিচলৈ এইম কৰি ফায়াৰিং কৰিছিলে। তেতিয়া পুলিচে ৰিটালিয়েট কৰিলে আৰু ৰিটালিয়েট ফায়াৰত তেখেতে চিৰিয়াছলি ইনজিয়ৰ্ড হৈছে। আমি ইমিডিয়েটলি এম্বুলেঞ্চ মাতি তেখেতক হস্পিটেললৈ প্ৰেৰণ কৰিছোঁ। এতিয়া তাত ডক্টৰৰ কি হয় সেইখিনি আমি খবৰ পাব বাকী আছে। আমি ঘটনাস্থলীত এটা পিষ্টল পাইছোঁ। পিষ্টলটো 9mm হ'ব লাগে, খালী খোকাও আমি পাইছোঁ। আমি যিহেতু তেওঁৰ ফিংগাৰ প্ৰিণ্টছ আদি আছে আমি ভালকৈ প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ। তেওঁৰ মোবাইল এটা পাইছোঁ, ৰুমাল এখন পাইছোঁ আৰু তাৰোপৰি ড্ৰাগছ কিছুমান কণ্টেইনাৰ পাইছোঁ যথেষ্ট। হয়তো তেওঁ ড্ৰাগছ সেৱন কৰি আছিলে আৰু নিচাত থকাৰ কাৰণে তেওঁ এনেকুৱা বিষয়ে কাম কৰিবলৈ পুলিচক উলিয়াবলৈ হয়তো তেওঁ সাহস উঠাব পাৰিছিল। আৰু এই গুলীয়াগুলীৰ ঘটনাৰ সুযোগ লৈ বগাচোৰৰ সৈতে থকা 2 সহযোগী পলায়ন কৰিবলৈ সক্ষম হয়। এই গুলীয়াগুলীৰ ঘটনাত বগাচোৰৰ গুলীৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পৰে আৰক্ষী বিষয়া অমৰজ্যোতি কাকতি। ট্ৰাই কৰিছিল ছাৰ ভৰিত মৰা কাৰণে, বাট বোধহয় কি কৰিছিল কোনো কথা নাই, পুলি আহিছে আৰু ভৰি মাৰাৰ কোনো কথা নাই। য'ত লাগে লাগিব আৰু সেইটো আৰু চেল্ফ ডিফেন্সত
লগে লগে ঘটনাস্থলীত উপস্থিত হয় ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰা, পলাশবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ পাঠক, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা। আৰু আৰক্ষীয়ে সেই স্থানৰ পৰা উদ্ধাৰ কৰে এটা ৰিভলভাৰ সহ কেইবাটাও ড্ৰাগছ কণ্টেইনাৰ। ডিউটি কৰিলে আমি ইয়াত গাছৰ তলতে আছোঁ। গাছৰ তলত হঠাতে মানুহ এজন দাউৰি বগা সি নাজানো আমি বগা চোন নেকি আহি ইয়াৰ পৰা ডাইৰেক্ট ফায়াৰিং কৰিছিল। ফায়াৰিং কৰোঁতে তাৰপিছত আমি কিহৰ ফায়াৰিং হ'ল ধৰি চালোঁ। ধৰি চোৱাৰ পিছত পুলিচ দেখা পাই আমি ভিতৰত সোমাই গ'লোঁ। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।